ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক উষ্মাদৰণি লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভৰ পিছতেই লুৰিণক আদৰিবলৈ বিভিন্ন সমষ্টিৰ পৰা শ শ লোক ওলাই আহিল ডিব্ৰুগড়ৰ বৰপেটাৰ খেলপথাৰলৈ বিশাল সমদলৰে ডিব্ৰুগড় চুকাফা তিনিআলিত থকা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত সেৱা লয় লুৰিণজ্যোতি গগৈয়ে বৰঅসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি আশীৰ্বাদ গ্ৰহণ কৰে লুৰিণজ্যোতিয়ে ইয়াৰ পিছতেই চাবুৱাৰ দিনজয় সত্ৰ চাবুৱাৰ টাটাৰ গীৰ্জাঘৰ তিনিচুকীয়াৰ কালিবাৰী মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ ল'ব তিনিচুকীয়াৰ লাইপুলিৰ গৃহত কটোৱাৰ লগতে দলীয় সতীৰ্থ আৰু ঐক্যমঞ্চৰ বিষয়ববীয়াৰে মিলিত হ'ব লুৰিণজ্যোতি গগৈ ইফালে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে বিজেপিয়ে শংকা প্ৰকাশ কৰিয়েই দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছতো ৰামেশ্বৰ তেলীক প্ৰাৰ্থিত্ব কৰ্তন কৰি সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কিন্তু ইতিমধ্যে ডিব্ৰুগড় আৰু অসমবাসীয়ে সৰ্বানন্দ সোণোৱালৰ পৰা কি পাইছে কি হেৰুৱাইছে সকলো দেখি আছে বুলি কৈ এবাৰ ডিব্ৰুগড়ৰ পৰা পুনৰ জাতীয়তাবাদৰ উত্থান হ'ব প্ৰথম আজি বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে আৰু এই অভাজনক যুঁজ কৰিবৰ কাৰণে বিৰোধী শিবিৰে মোৰ নাম ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে গতিকে মই প্ৰথমে অসমবাসী ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত আৰু অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে এই যিখন যুঁজ অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যি সংগ্ৰাম এই সংগ্ৰামত যাতে মই জয়লাভ কৰোঁ আৰু যিসকল মহান বীৰ শ্বহীদ সেই বীৰ শ্বহীদসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ অসম আন্দোলনৰ বীৰ শ্বহীদ আৰু কা আন্দোলনৰ 5গৰাকী শ্বহীদ সেইসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা সেৱা আৰু তেওঁলোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ এই যিখন যুঁজ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এই যুঁজখন কেৱল মাত্ৰ সৰ্বানন্দ সোণোৱালৰ লগত বিৰোধী শিবিৰৰ প্ৰাৰ্থীগৰাকীৰ যুঁজ নহয় এইখন যুঁজ সৰ্বানন্দ সোণোৱালৰ লগত অসমৰ জনগণৰ স্বাভিমানী মানুহৰ যুঁজ যি অসমৰ ৰাইজক যি প্ৰচণ্ড অন্যায় কৰিছে আটাইতকৈ বেছি অন্যায় কৰা ব্যক্তিগৰাকীৰ বিৰুদ্ধে আমি অসমৰ আমি সংগ্ৰামী জনগণে এখন ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰাম কৰিব লাগিব আৰু সেইকাৰণে এই গোটেই যুঁজখনৰ সময়ত মানুহৰ সৰ্বানন্দ সোণোৱালৰ নাম প্ৰক্ষেপ কৰাৰ লগে লগে সকলোৱে উপলব্ধি কৰিছে যে এই যুঁজখন কা আন্দোলনৰ 5গৰাকী শ্বহীদৰ আত্মাৰ লগত তেওঁ যুঁজিব লাগিব অসম আদিত্য ডিব্ৰুগড়।